প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত ব্যৱহৃত হোৱা এপইণ্টমেণ্ট লেটাৰ, যি এপইণ্টমেণ্ট লেটাৰ পলিং এজেণ্টৰ লগত জড়িত হয়। গতিকে পলিং এজেণ্টৰ এপইণ্টমেণ্ট লেটাৰ কেনেকুৱা থাকিব তাৰ বিষয়ে এজ এ প্ৰিচাইডিং অফিচাৰ আপুনি জনাটো দৰকাৰ। গতিকে আহক জানিবলৈ চেষ্টা কৰোঁ। পত্ৰ 10(ক) ফৰ্ম নং 10A পলিং এজেণ্টৰ নিযুক্তি এপইণ্টমেণ্ট অফ পলিং এজেণ্টছ বিধি নং 20ত ইয়াৰ কথা উল্লেখ আছে। এনেকুৱাকৈ থাকিব আপোনাৰ ফৰ্মটো। জিলা পৰিষদ, কোনটো জিলা পৰিষদৰ সেইটো লিখিব লাগিব। সমষ্টিৰ পৰা, কোনটো সমষ্টিৰ পৰা জিলা পৰিষদলৈ সদস্য নিৰ্বাচন হৈছে সেইটো ইয়াত উল্লেখ কৰিব লাগিব। তাৰপিছত আঞ্চলিক পঞ্চায়তৰ অধীনৰ, কোনটো আঞ্চলিক পঞ্চায়তৰ অধীনৰ সেইটো। গাঁও পঞ্চায়ত সমষ্টি, আৰু কোনটো গাঁও পঞ্চায়ত সমষ্টিৰ হয় এলেকাৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য নিৰ্বাচন সেইটো ইয়াত লিখিব লাগিব। তাৰপিছত গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু সমষ্টিৰ পৰা গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচন। গতিকে ইয়াত যি ৰেলিভেণ্ট হ'ব, প্ৰাসংগিক হ'ব, সেয়া আপোনালোকে সন্নিৱিষ্ট কৰিব লাগিব। তাৰপিছত মই শ্ৰীমতী পলিং এজেণ্টৰ যিজন প্ৰাৰ্থী আৰু হ'ব, উক্ত নিৰ্বাচনৰ প্ৰাৰ্থী বা প্ৰাৰ্থীৰ নিৰ্বাচন এজেণ্ট, আৰু শ্ৰীমতী ক প্ৰাৰ্থীৰ পলিং এজেণ্ট। মই আমুকক পলিং এজেণ্ট হিচাপে শ্ৰীমতীও হ'ব পাৰে আৰু শ্ৰীযুতো হ'ব পাৰে হিচাপে আমুক গাঁও পঞ্চায়ত সমষ্টিৰ পৰা তেওঁক ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থাকিবলৈ নিযুক্তি দিলোঁ বুলি তেওঁ ইয়াতে ডিক্লেৰেশ্যনটো দিব লাগিব। তাৰপিছত স্থানটো লিখিব লাগিব, তাৰিখটো লিখিব লাগিব। তাৰপিছত যদি প্ৰাৰ্থী হয় তেতিয়াহ'লে প্ৰাৰ্থীৰ ছিগনেচাৰ, যদি নিৰ্বাচনৰ এজেণ্ট হয় তেতিয়াহ'লে নিৰ্বাচনৰ এজেণ্টৰ চহী। তাৰপিছত তেওঁ পুনৰ চহী কৰিব লাগিব, মই পলিং এজেণ্ট হিচাপে কাম কৰিবলৈ সন্মত হৈছোঁ। তেওঁ পলিং এজেণ্টৰ চহী, আৰু ইয়াত স্থান, আৰু ইয়াত তাৰিখ। তাৰপিছত আৰু ইয়াত কেইটামান কথা আছে। পলিং এজেণ্টে প্ৰিচাইডিং বিষয়াৰ সন্মুখত চহী কৰিব। গতিকে আপোনাৰ মুখতেই, প্ৰিচাইডিং বিষয়াৰ মুখতেই, তেওঁৰ সন্মুখত আৰু পলিং এজেণ্টে চাইন কৰিব। তাৰপিছত তেওঁ ক'ব, মই ইয়াৰ দ্বাৰা ঘোষণা কৰিলোঁ যে 1952 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 128 নং ধাৰাৰ ব্যৱস্থা অনুসৰি কোনো ধৰণৰ নিষিদ্ধ কাম নকৰোঁ। গতিকে 1952 চনৰ যি জনপ্ৰতিনিধিত্ব আইন আছে, 128 নং ধাৰা যিটো আছে, তাৰ মতে যিবোৰ কাম নিষিদ্ধ সেইবোৰ কাম যাতে তেওঁ নকৰোঁ বুলি তেওঁ সেইটো প্ৰতিজ্ঞাবদ্ধ। তাৰপিছত তেওঁ পলিং এজেণ্টজনী তেওঁ ইয়াতে ছিগনেচাৰ কৰিব, স্থান, তাৰিখ। আৰু সেইটো যে আপোনাৰ সন্মুখত কৰিছে, মোৰ সন্মুখত স্বাক্ষৰ কৰাইছে বুলি স্থান, তাৰিখটো দি প্ৰিচাইডিং বিষয়া ইয়াত চাইন কৰিব, ফুল চাইন, আৰু তেওঁ নিজৰ মোহৰ মাৰিব। প্ৰয়োজন নোহোৱাটো কাটি দিব কৈছে। গতিকে এয়াই হৈছে আমাৰ বাবে স্পাইচিমেন এপইণ্টমেণ্ট লেটাৰ অফ পলিং এজেণ্ট।